Hello students, তো যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক HS আৰু HSLC দিবলৈ গৈ আছে অৰ্থাৎ HS SSLC 2026 দিবলৈ গৈ আছে তো তেওঁলোকৰ যদি কথা কওঁ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে যোনটো সিৰিয়াস হ'ব লাগিছিল কাৰণ এটো আমাৰ মে মাহ আহি পৰিছে তেওঁলোকৰ ক্লাছ বিলাক হয়তো মাৰ্চৰ পৰা বহুতৰ ষ্টাৰ্ট হৈছে কোনোবা এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে তো যি নহওক যেতিয়া পৰা ষ্টাৰ্ট নহৈছে কিয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত যোনটো সিৰিয়াসনেস থাকিব লাগিছিল হেতু কিন্তু এতিয়ালৈকে সিৰিয়াসনেস তেওঁলোকৰ মাজত আহা নাই মই ইয়াৰ পৰা এটা কথা ক'ব পাৰো যে 80% ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে তেওঁলোকে গোলে ল'ব পৰা নাই যে মই এটা এক্সাম দিবলৈ গৈ আছো তেওঁলোকে এটা ভাবিবই পৰা নাই যে তেওঁলোকে HSLC বা HS 2026 দিবলৈ গৈ আছে আৰু এক্সামৰ ইম্পৰ্টেন্স কিমান হেতু তেওঁলোকে ভালদৰে এতিয়ালৈকে হেতু জ্ঞাত নহয় কিন্তু এটা কথা মনত ৰাখিবা এতিয়া তোমালোকে ভাবি আছা হয়তো বহুতে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী যিসকলে HSLC দিবলৈ গৈ আছে তেওঁলোকে হয়তো ভাবি আছা যে HSLC গুৰুত্ব নাই বহুতে আজিকালি হেতু কয় যে HS ৰ গুৰুত্ব নাই যেহেতু এন্ট্ৰেন্স এক্সামত সব ডিসাইড কৰে গতিকে HS ৰ ইমান ভালদৰে নপঢ়িলেও চলে তো বহুতে কয় কিন্তু ফেইল কৰাৰ পিছত বা যেতিয়া তোমালোকে কম নম্বৰ পাই পেলাই পাস কৰিবা তেতিয়া কিন্তু বেয়া ঠিকে লাগিব তেতিয়া তোমালোকৰ বেয়া অনুভৱ সেই ব্যাড ফিলিংছটো নিজে আহিব তেতিয়া মই কিয় গুৰুত্ব নিদিলো তেতিয়া পস্তাবা ঠিকে কিন্তু এতিয়া তোমালোকে বুজি পোৱা নাই যে মই এটা ডাঙৰ একটা এক্সাম দিবলৈ গৈ আছো ডাঙৰ ইন দা সেন্স কি HSLC যিসকলে দিব লাইফৰ প্ৰথমটো বোৰ্ড এক্সাম য'ত বেলেগ চেণ্টাৰত হ'ব ঠিক তেনেদৰে HS ৰ ক'বলৈ গ'লে আমাৰ স্কুলৰ যোনটো শিক্ষা তাত শেষ হ'ব আৰু HS ৰ মাৰ্কছটোৱে খুব বহুতখিনি মানে ডিসাইড কৰিব আমাৰ ওয়ে টু ডিসাইড কৰিব লাইফৰ ওয়ে টু আমাৰ ডিসাইড কৰি দিব গতিকে দুটা এক্সামে খুব ইম্পৰ্টেন্ট হয় এতিয়া চোৱা হেতুৱে ক'লো যে তোমালোকে ইম্পৰ্টেন্সটো কেতিয়া বুজি পাবা যেনেকৈ ঠিক মানুহ এজন থাকুতে এটা ইম্পৰ্টেন্স বুজি নাপায় কিন্তু মানুহজন ঢুকুৱাৰ পিছত ইম্পৰ্টেন্স বুজি পায় ঠিক তেনেদৰে পৰীক্ষা যোৱাৰ পিছত তোমালোকে ভাবিবলৈ বাধ্য হ'বা যে মই কিয় ভালদৰে নপঢ়িলো কাৰণ তোমালোকৰ ঘৰৰ মানুহ হক বা তোমালোকৰ আশেপাশে যিমান মানুহ আছে সবৰ এটা এক্সপেক্টেশন আছে যে এই ল'ৰাটো বা এই ছোৱালীজনীয়ে ভাল এটা ৰিজাল্ট কৰিব বা এনেকুৱা আছে বহুত ছাত্ৰ ছাত্ৰী যিসকলে ধৰা অলপ পঢ়াত অলপ কেঁচা তেওঁলোকৰ হয়তো সমাজখনে ওচৰ চুবুৰীয়াসকলে বা ঘৰৰ মানুহবিলাকেও হয়তো সন্দেহ কৰিছে যে তেওঁলোকে পাছ কৰিব পাৰিব নোৱাৰিব তো এনে ধৰণৰ বিভিন্ন কথা বহুতৰ মাজত চলি থাকে আমাক লৈ পেলাই আমাৰ ৰিজাল্ট লৈ পেলাই বহুত কথা কৈ থাকে তো আমাৰ ইয়াত কৰণীয় কি আমাৰ কৰণীয় হৈছে অলপ সিৰিয়াসনেস আহা আমি যদি প্ৰথমৰ পৰাই এতিয়া মই এটা হিচাপ যদি দিও তোমালোকক এটা মে মাহ চলি আছে মে মাহটো যাবই ধৰা সাউতে যাবই তথাপি আমি যদি মে ধৰো মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 8 মাহ আমাৰ হাতত আছে মই ডিসেম্বৰলৈকে কিয় ধৰিছো কাৰণ ডিসেম্বৰলৈকে আমাৰ পঢ়া সময় আছে তাৰ পিছত আহিব টেষ্ট আহিব ৰিভিজনৰ কথা আছে তো বিভিন্ন কথা আহি পৰিব গতিকে টাৰ্গেট আমি হেতুৱে ল'ব লাগিব যে ডিসেম্বৰলৈকে আমাৰ পঢ়া সময় আছে বাকিখিনি আমি ৰিভিজন দিম আকৌ টেষ্টৰ এক্সামৰ বুলুতে কিমান সময় যাবগে তো ডিসেম্বৰলৈকেও যে সময় আছে তাতো আকৌ মাজত পৰীক্ষা বিলাক থাকিব ধৰা হয় নহয় আৰু বিভিন্ন ধৰা উৎসৱ পাৰ্বণ থাকিব তাতো তোমালোকৰ সময় লষ্ট হ'ব তো গতিকে আমি যদি ধৰো 8 মাহটো আছে আমাৰ হাতত ডিসেম্বৰলৈকে 8 মাহ আছে তাকো তোমালোকে যদি ক'বাত ধৰা বেমাৰ চেমাৰো হ'লেও আমাৰ কেতিয়াও পঢ়িব মন নাযায় বা ক'বাত গলেও বিয়া চিয়া গলেও আমি পঢ়িবলৈ মন নাযায় কিয় সেইবিলাক বস্তু যদি আমি কাট অফ কৰো তেতিয়া হলে কিন্তু তাতো আৰু কমি যাব কিন্তু মই হেতু বিচাৰো তোমালোকৰ বেমাৰো নহওক আৰু তোমালোকে এইবিলাক বিয়া চিয়া ক'বাত যোৱা কৰা সেইবিলাক স্কিপ কৰা অন্তত এইটো বছৰ যিসকলে HSLC বা HS দিবা অন্তত এইটো বছৰ তোমালোকে বিয়া বা বেলেগ কিবা বাৰ্থডে সাথে বিলাক স্কিপ কৰি পেলাই ঘৰত পঢ়িবলৈ চেষ্টা কৰা তো এতিয়া চোৱা 8 মাহ যে আছে মই কলো হিচাপটো দিলো মাত্ৰ 8 মাহ আছে ক'বলৈ গ'লে আমি যদি 6টা সাবজেক্ট প্ৰিপেয়াৰ কৰো আমাৰ হাতত কিমানকে পৰিব এমাহ 10 দিন মানকে পৰিব আৰু এমাহ 10-15 দিনকে পৰিব যিসকলে হায়াৰ সেকেন্ডাৰী 5টা এক্সাম তেওঁলোকে প্ৰিপেয়াৰ কৰিব তেওঁলোকৰ অলপ বেছি পৰিব তো আমাৰ হাতত ক'বলৈ গ'লে বহুত হিউজ টাইম এটা নাই আমাৰ বহুত হিউজ টাইম বুলি আমি ক'ব নোৱাৰিম যে আমাৰ হাতত বহুত টাইম আছে গতিকে আমি বহুত টাইম আছে আমাৰ প্ৰিপাৰেচনৰ কাৰণে হেতু আমি ক'ব নোৱাৰিম গতিকে আমি যদি এতিয়া পৰা চেষ্টা নকৰো ষ্টাৰ্টিংৰ পৰা যদি আমি সিৰিয়াস হৈ নপঢ়ো পিছত তুমি হাবা ধৰি খাই লাভ নাই পিছত যদি ভাবা যে পৰীক্ষাৰ আগত পঢ়িম যিসকল তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ভাবে কি যে মই পৰীক্ষাৰ আগত পঢ়ি পেলাই শেষ কৰি দিম মই দেখোন তেনেকৈ পঢ়ো পৰীক্ষাৰ আগত এমাহ দুমাহ আগত পঢ়ি দিম মোৰ ক্লিয়াৰ হৈ যাব কিন্তু আজিকালি দেখিছা তোমালোকে এক্সাম প্যাটাৰ্ন বিলাক কি দৰে চেঞ্জ হৈছে আজিকালি সব কি হৈছে কনসেপচুৱেল গোটেই দেখিছা তোমালোকে কোৱেশ্চন বিলাক
সব কনসেপচুৱেল হৈ গৈছে য'ত তোমালোকে চেপ্টাৰ নপঢ়িলে কুৱেশ্যন আনসাৰ কৰিব নোৱাৰিবা এতিয়া চোৱা দিনক দিনে ইয়াৰ বাই ইয়াৰ কি হৈছে আমাৰ যোনবিলাক কুৱেশ্যন ষ্ট্ৰাকচাৰ্ছ বা কুৱেশ্যন পেটাৰ্ণবিলাক সেইবিলাক কি হৈছে ইম্প্ৰুভ হৈ আছে আৰু অলপ টান হ'বলৈ গৈ আছে এতিয়া এক্সাম্পল হিচাপে মই যদি দিওঁ তোমাৰ লাষ্ট সানডে নীটৰ এক্সাম হৈ গ'ল তো সেই নীটৰ এক্সামৰ যোনখন কুৱেশ্যন পেপাৰ তোমালোকে হয়তো দিছে তোমালোকে হয়তো শুনিছা যিসকলে দিছে তেওঁলোকক সুধিলে তোমালোকে গম পাবা যে আগৰ তুলনাত বহুত টাফ আহিছে এবাৰ নীটৰ কুৱেশ্যন পেপাৰ তো সেই অনুযায়ী আমাৰ যোনবিলাক যে হায়াৰ ছেকেণ্ডেৰী বা HSLC যেনেকুৱা কুৱেশ্যন পেপাৰ ছেট কৰা হয় সেইটো কথা লক্ষ্য কৰি ছেট কৰা হয় যে অসমৰ পৰাও যাতে নীটত বহুতো ছাত্ৰ ছাত্ৰীয়ে নীট ক্লিয়াৰ কৰি তেওঁলোকে ডক্টৰৰ কাৰণে বা JEE ক্লিয়াৰ কৰি তেওঁলোকে ইঞ্জিনিয়াৰিঙৰ কাৰণে পঢ়িব যাব পাৰে তো নীট যিহেতু গোটেই সৰ্বভাৰতীয় পৰীক্ষা এটা গতিকে সেই ধৰণে প্ৰিপেয়াৰ কৰিবলৈ আমাৰ ক্লাছ 10 পৰাই কি কৰিছে যিবিলাক কুৱেশ্যন পেটাৰ্ণ তোমালোকে দেখিছা ক্লাছ 10 বা ক্লাছ 12ত সেইবিলাক পেটাৰ্ণবিলাক চেঞ্জ কৰা সেইটোৱে মানে মেইন ৰিজন তেওঁলোকে বিচাৰিছে আমাৰ শিক্ষা বিভাগে বিচাৰিছে যে ক্লাছ 10 পৰাই কি কৰক ছাত্ৰ ছাত্ৰীসকলক নীট বা JEE কেনে ধৰণৰ কুৱেশ্যন আহে বা কেনে ধৰণৰ কুৱেশ্যন আহে তেনে কনসেপচুৱেল কুৱেশ্যন আহে সেইখিনি আভা এতিয়া পৰা দিবলৈ চেষ্টা কৰিছে ক্লাছ 10 পৰা গতিকে এই বস্তুটো পেটাৰ্ণবিলাক লাহে লাহে চেঞ্জ হ'বলৈ মানে হৈ আছে আৰু এতিয়া লাহে ধৰা এতিয়া MCQ হৈ গ'ল আমাৰ HSLC ক্ষেত্ৰত MCQ হৈ গ'ল তো HSত এবাৰ নহলে হয়তো অহাবাৰ MCQ হ'ব তো এনে ধৰণে কি কৰি আছে বস্তুবিলাক ইমপ্ৰুভ কৰি কি কৰি আছে বস্তুবিলাক অলপ কনসেপচুৱেল কৰি আছে যাৰ বাবে যিসকলে মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰি আছিল আগত তেওঁলোকৰ দিগদাৰ হৈ গৈছে এতিয়া বহুতে হেতু কথা কলো যে বহুতে ভাবে যে মই 1-2 মাহ আগত পঢ়িবলৈ শেষ কৰি দিম হৈ যাব গুটেখিনি কিন্তু নহয় কিয় কাৰণ নহয় কাৰণ কিতাপ এখন যদি তোমালোকে ভালদৰে আটগুৰি মাৰি পঢ়িব যোৱা 1-2 মাহ একোৱে নহয় তুমি পাবা থাৰ্ড ডিভিজন সেকেন্ড ডিভিজন পাবা হেতু 1-2 মাহ পঢ়ি পেলে কিন্তু এটা ভাল ৰিজাল্ট কৰিব হলে ভাল ৰিজাল্টটো গম পাইছা তোমালোকে এটা যদি ভাল ৰিজাল্ট কৰিব আছে তেতিয়া হলে কি লাগিব কিতাপখন ভালদৰে পঢ়াটো আমি মানে পুৰা জৰুৰী কৰিব লাগিব আৰু আজিকালি এই থাৰ্ড ডিভিজন সেকেন্ড ডিভিজন আজিকালি কোনো নুখুধে ফাৰ্ষ্ট ডিভিজনক আজিকালি কোনোবা নুখুধে আজিকালি তোমালোকে যদি গৈ পেলাই কোৱা যে মই ফাৰ্ষ্ট ডিভিজন পাইছো তেতিয়া কি খুদিব যে কেইটা লেটাৰ পালি বা ষ্টাৰ পাইছ নেকি পাৰ্চেন্টেজ কিমান হ'ল হয়নে থাৰ্ড ডিভিজন সেকেন্ড ডিভিজন পোৱা সকলকটো একো নুখুধে কিন্তু ফাৰ্ষ্ট ডিভিজন পালেও তেনেকৈ আজিকালি কি হৈছে মানুহে ইমান পাত্তা নিদিয়ে গতিকে আমি তেনেকুৱা মানুহে পাত্তা বুলি কথা নহয় আমি যদি ভালদৰে পঢ়ো আমাৰ ভাল স্কোৰ হোৱাটো স্বাভাৱিক আমি যদি কিতাপখন ভালদৰে পঢ়ি যাওঁ আমাৰটো ভালদৰে ৰিজাল্ট হ'বই কিতাপখন যদি ভালদৰে নপঢ়ো আমাৰ ৰিজাল্ট হোৱাত কম হ'ব যেনেকুৱা পঢ়িম তেনেকুৱা পাম আমি ৰিজাল্ট তো সেই কাৰণে আমি কি কৰিব লাগিব কিতাপখন আমি ভালদৰে পঢ়িব লাগিব তো তোমালোকৰ সেইটোৱে কথাটো হৈছে যে বহুতো ছাত্ৰ ছাত্ৰী এতিয়া পঢ়া ষ্টাৰ্ট কৰা নাই তেওঁলোকে ভাবি আছে যে হ'ব আৰু লাহে লাহে কৰিম বা আজি কৰিম কাইলৈ কৰিম বুলি বহি আছে তেওঁলোকৰ কথা কম যে যেতিয়া সময় গুচি যাব তেতিয়া পস্তাই লাভ নহ'ব আৰু পস্তাব লাগিব এটা সময়ত যদি তোমালোকে এতিয়াবা নপঢ়া লাষ্টলৈকে থৈ দিয়া এটা সময়ত কিন্তু পস্তাইছে বহুতে পস্তাইছে আৰু তোমালোকে পস্তাব লাগিব গতিকে মই এটাই অনুৰোধ কৰিম তোমালোকক যাতে এতিয়াবা তোমালোকে ষ্টাৰ্ট কৰা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে শেষো ভাল হ'ব কাৰণ আমি যদি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো আমাৰ কি হ'ব লাহে লাহে আমি যেতিয়া প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে তোমালোকে অলপ পঢ়িলেও হৈ যাব কিন্তু শেষত ষ্টাৰ্ট কৰিবা বেছি পঢ়িব লাগিব এফালি সোমাব এফালি ওলাই যাব কিন্তু এতিয়াবা যদি অলপকে ষ্টাৰ্ট কৰা তাৰ পিছত কি হ'ব তোমালোকে মানে অলপকে পঢ়িলেও বস্তু ক্লিয়াৰ হৈ যাব কনসেপ্ট ক্লিয়াৰ হ'ব কিবা অসুবিধা পালে কাৰবাক ডাউট বিলাক ক্লিয়াৰ কৰিব পাৰিবা গতিকে ষ্টাৰ্টিংৰ পৰা যদি আমি ভালদৰে পঢ়ো আমাৰ কিন্তু বহুতো লাভ আছে আৰু সেই লাভখিনি উঠাবলৈ আমি এতিয়া আৰম্ভ কৰিব লাগিব মইতো কই ভিডিওটো চোৱাৰ পিছত তোমালোকে যদি ষ্টাৰ্ট কৰা নাই এটলিষ্ট ষ্টাৰ্ট কৰা আজি পাই ষ্টাৰ্ট কৰা আৰু কোনে ষ্টাৰ্ট কৰিবা কমেন্ট বক্সত লিখিব নাপাহৰিবা তো ষ্টাৰ্ট কৰিব হৈছে আৰু টাৰ্গেট সেট মই আগতে কৰিব কৈছিলো যে তোমালোকে নিজৰ এটা টাৰ্গেট সেট কৰা যে মই কি কৰিম ইমান পাৰ্চেন্টেজ এবাৰ আনিম টাৰ্গেটটো সেট নকৰালৈকে তোমালোকৰ কিন্তু পঢ়াত মন নবহে গতিকে টাৰ্গেট এটা ৰাখা আৰু সেই টাৰ্গেটৰ কাৰণে কাম কৰা টাৰ্গেটটো সদায় এনেকুৱা ৰাখিবা যাতে তোমালোকে এচিভ কৰিব পাৰা আৰু এচিভ নকৰাব পৰা টাৰ্গেট তোমালোকৰ নাই মানে এনেকুৱা টাৰ্গেট নাই যে মই এচিভ কৰিব নোৱাৰিম কাৰণ মই পঢ়িব জানো মই বুজো গুটেখিনি গতিকে মই সেই টাৰ্গেটটো মই টাচ কৰিব পাৰিম গতিকে এনে ধৰণে তোমালোকে যদি প্ৰিপাৰেচনখিনি ষ্টাৰ্ট কৰা HSLC বা HSৰ মই ভাবো তোমালোকে এটা ভাল ৰিজাল্ট লৈ পেলে আগবাঢ়ি যাব পাৰিবা আৰু ভাল ৰিজাল্ট হোৱা মানে কি আমাৰ পৰৱৰ্তী যোনটো জীৱন আছে বা পৰৱৰ্তী যোনবিলাক এন্ট্ৰেন্স এক্সামে হওক বা কম্পিটিটিভ এক্সামে হওক তাতো আমি এটা ভাল ফলাফল দেখুৱাব পাৰিম কাৰণ আমি যেহেতু কিতাপখন ভালদৰে পঢ়িম কিতাপখন ভালদৰে পঢ়াৰ লগে লগে সেইবিলাক বস্তু আমাৰ কাৰণে ইজি হৈ যাব আমি খুদৰে ভালদৰে পঢ়িব পাৰিম
তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আৰু ক্লাছ 10ৰ যিসকল আছে HSLC 2026 দিবলগীয়া তেওঁলোকৰ MCQ যদি প্ৰেক্টিছ কৰিব বিচাৰা আমাৰ এপত আছে তো আমাৰ এপত গৈ তোমালোকে বাই কৰিব পাৰা তাতে মাত্ৰ 199 ত গোটেই ইয়েৰৰ কাৰ্ড পাই যাবা গোটেই অল সাবজেক্ট আৰু লগতে 5টা সাবজেক্ট আৰু সায়েন্স মেথছ সোশ্যাল সায়েন্স আৰু ইংলিছৰ তো তাতে চেপ্টাৰ ওয়াইজ গোটেই MCQ আছে নতুন প্যাটাৰ্ণত তাত তোমালোকে প্ৰেক্টিছ কৰিব পাৰা আৰু লগতে টেষ্ট পেপাৰ বিলাকো আছে যোৱাবাৰৰ তো টেষ্ট পেপাৰ কেনে ধৰণৰ কোৱেশ্চন আহে বা মেট্ৰিকত কেনেকুৱা কোৱেশ্চন পেপাৰ আহে তো সেইবিলাকো তোমালোকে চাব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত কি পঢ়িছে